Good morning, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো। পুৱা 5 বজাতে ওলাই আহিলো আমি ডিব্ৰুগড়লৈ বুলি আৰু এতিয়া তেলটো ফুল কৰিলো খানাপাৰাত। সম্পূৰ্ণ 2000 টকা তেল সোমালে, আগৰ আছিলে তেল। আৰু এতিয়া সব কিমান কলি আমি গৈ আছো আৰু লগতে আপোনালোকক দেখাম এল্টো K10 নিউ মডেল কিমান মাইলেজ দিয়ে। এফালে গাড়ী মাইলেজ বঢ়িয়া দি আছে 24.4 কিলোমিটাৰ আৰু আমি নুমলীগড় পাৰ হৈ এতিয়া কাজিৰঙা সোমালো। বুঢ়া পাহাৰ পাম আৰু চাওকচোন কি ধুনীয়া সৌন্দৰ্য। কাজিৰঙা আহি পালে কিবা মনটোৱে বেলেগ লাগি যায়। বলক এতিয়া গৈ থাকো। এফালে স্পীড লিমিট লাগি গৈছে, 40 ওপৰত যাব নোৱাৰো, গতিকে কাজিৰঙাৰে বহুত সময় লাগি যাব, নাই কমে 1.5 ঘণ্টামান লাগি যাব কাজিৰঙাখন পাৰ হওঁতে। আমি গৈ ঘৰ পাম আৰু অলপ পাছত। এফালে সাংঘাতিক মাইলেজ দিছে 29.2, কিন্তু ঘৰৰ ওচৰত পাওঁতে অলপ ক্লাছ ব্ৰেক ধৰোঁতে কমি গ'ল। হে গাইজ, আহি আমি ডিব্ৰুগড় পাই গ'লোহি আৰু এতিয়া গৈ আছোঁ ভিনদেউহঁতৰ ঘৰত। পুতক লৈ আহোঁগৈ, সৰুবাই আহি ইয়াতে আছে নদিয়ান। আমি এতিয়া পুতদাক লৈ আহিমগৈ। এফালে পূৰা ৰাস্তা খালী, ৰাস্তা পুৰা বঢ়িয়া খালী হৈ আছে একদম। এফালে ধান কাটি শেষ হ'ল। আমি এতিয়া যাওঁ পুতদাক লৈ আহোঁগৈ, জ্ঞান বেটাৰ পুতু দাদাক। তোমাৰ মায়ে এইখন স্কুলত পঢ়িছিলে, এতিয়া দেখাই দিম দে তোমাৰ মায়ে কোনখন স্কুলত পঢ়িছিলে। এইখন স্কুল, এইখন অঁ, এখন স্কুলত পঢ়িছিলে। দুইফালে একদম বাগঢকা পুৰা ফুলি আছে নদিয়ান, মজা লাগিছে। চোৱা চাহ বাগান দেখিছা? এইবিলাক আমি যে চাহপাত খাওঁ দিয়ান, আমি যে চাহ খাওঁ, এইবিলাক ইয়াৰ পৰা হয়, ইয়াৰ পৰা চাহ হয়, আমি খাওঁ। দেখিছা কি মজা লাগিছে? এইফালে চাহ বাগান আৰু এইফালে হৈছে খেতি ধানৰ। এইটো আমি পুতদা ঘৰ পাই গ'লো। চকুলিয়ে পুৰা সৰুবাইহঁতৰ ঘৰত জালুক ছিঙি ল'লে। আমি ইয়াতে বইল কৰি শুকুৱাই মেলি লৈ যাম আৰু গুৱাহাটীলৈ। তাজা তাজা চব্জি ছিঙি ভৰাই লৈছোঁ। এইফালে লাও লৈ যাম আমি গুৱাহাটী। মূলা বাৰিলে আহি পাই গ'লোঁ আমি গুৱাহাটী। এইফালে বহুত বস্তু দি পঠাইছে, চাউল চব্জিৰ পৰা লৈ বহুত কিবা কিবি। এতিয়া বস্তুখিনি সামৰিব লাগিব। যি কি নহওক আপোনালোকে জনাব ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ। আগলৈও এনেকৈ ভিডিঅ' দি থাকিম, বহুত দিন ভিডিঅ' দিয়াই নাছিলোঁ।